আপুনি কিবা অসুখ হলেই চিকিৎসকৰ ওচৰলৈ যায় নেকি তেন্তে সাৱধান হওক ডাক্তৰৰ চিকিৎসাত সুস্থ হোৱাৰ আশা নকৰাই ভাল গুৱাহাটীত সংঘটিত হৈছে ভয়ংকৰ ঘটনা নিউ মহামায়া মেডিকেলছ নামৰ এক ফাৰ্মাচীখনলৈ মন কৰক মহানগৰী উদাল বাগ্ৰাত আছে ফাৰ্মাচীখন এই ফাৰ্মাচীখনতে বহে এইজন চিকিৎসকজনৰ নাম প্ৰেমানন্দ ৰায় চিকিৎসকজনে 1983 চনৰ পৰাই ৰোগীক চিকিৎসা কৰি আহিছে মানে এজন সিনিয়ৰ ডাক্তৰ এইখন ডাক্তৰ প্ৰেমানন্দ ৰায়ে দিয়া প্ৰেছক্ৰিপশ্যনত লিখা আছে তেওঁ ডিগ্ৰী পিছে আপুনি জানি আচৰিত হ'ব ডাক্তৰ প্ৰেমানন্দ ৰায় ভুৱা চিকিৎসক পশ্চিমবংগৰ সুৰেন্দ্ৰ নাৰায়ণ সেন নামৰ এজন চিকিৎসকৰ পঞ্জীয়ন নম্বৰ জালিয়াতি কৰি চিকিৎসা কৰি আহিছিল ৰোগীক 1960 চনতেই অসম মেডিকেল কাউন্সিলত সুৰেন্দ্ৰ নাৰায়ণ সেনৰ নামত পঞ্জীয়ন হৈ আছে ভুৱা চিকিৎসক প্ৰেমানন্দ ৰায়ে ব্যৱহাৰ কৰা পঞ্জীয়ন নম্বৰটো কিন্তু কেনেকৈ পোহৰলৈ আহিল ঘটনা ডাক্তৰ প্ৰেমানন্দ ৰায়ে ইছ্যু কৰা ডেথ চাৰ্টিফিকেট দেখি এইজন চিকিৎসকৰ সন্দেহ উপজিছিল আৰু প্ৰেমানন্দ ৰায়ৰ বিৰুদ্ধে এফআইআৰ দিছিল চিকিৎসকজনে তেওঁ এক নম্বৰ কথা ডক্টৰ নহয় কোনো কোৱালিফিকেশ্যন নাই তেওঁ এবাৰ কৈ MBBS ডিগ্ৰী কৰিছে এবাৰ কৈ ডিপ্ল'মা কৰিছে MBBSৰ কোনো ডিপ্ল'মা নাথাকে এক নম্বৰ কথা তাৰপৰা আমাৰ হাতত কিছুমান তেওঁ ইছ্যু কৰা ডেথ চাৰ্টিফিকেট পালোঁ সেই ডেথ চাৰ্টিফিকেটখনত এনেকুৱা ডিজিজৰ নাম লিখি থৈছে যিবিলাক ডিজিজ আমি আজিলৈকে শুনা নাই অৰিজিনেল ওভেৰিয়ান প্ৰলাপছ কাৰ্চিনোমা এনেকুৱা নাম আমি শুনা নাই তাৰপিছত কিছুমান গ্লেৰিং মিষ্টেক আছে ষ্ট্ৰ'কৰ স্পেলিংটো ভুল কাৰ্ডিয়েকৰ স্পেলিং ভুল তেওঁ তাৰপিছত যিটো ৰেজিষ্ট্ৰেশ্যন নম্বৰ প্ৰেছক্ৰিপশ্যন পেডত দিছে সেই ৰেজিষ্ট্ৰেশ্যন নম্বৰটো 1960তে এলট কৰা আছে আছাম মেডিকেল কাউন্সিলৰ সুৰেন্দ্ৰ নাৰায়ণ সেন বুলি ডক্টৰ এজনক তেওঁৰ ঘৰ ৱেষ্ট বেংগলত এইখিনি বস্তু যেতিয়া এভিডেঞ্চখিনি চালোঁ তেতিয়াতো বস্তুটো ওলাই পৰিল যে তেওঁ ফেক একো নাই তেওঁ কোৱালিফিকেশ্যন ডিগ্ৰী দেৰ ইজ নাথিং ফেক হোৱাৰ কাৰণে মই এখন এফআইআৰ লঞ্চ কৰি দিলোঁ প্ৰথমতে ফটাকিল নাম্বাৰ দিছিলোঁ তাৰপিছত এইটো ফটাকিল নাম্বাৰ জুৰিডিকশ্যন নপৰে কাৰণে ট্ৰান্সফাৰ হ'ল দিছপুৰ পৰা ওদাল বাগ্ৰালৈ আহিলে আউটপোষ্টত আজি তেওঁলোকে সেইকাৰণে এফআইআৰখনৰ ওপৰত একশ্যন লৈছে এতিয়া সেইটোৱে ডেথ চাৰ্টিফিকেটখন চালেই গম পাই যে এখন ডক্টৰে লিখা ডেথ চাৰ্টিফিকেট হ'বই নোৱাৰে এজন দামী পেচেণ্ট পঠাইছিলোঁ তেওঁকো চাইছে তেওঁক প্ৰেছক্ৰিপশ্যন দিছে এখন কাৰণ মোৰ তাতে এইখন এভিডেঞ্চ মোক লাগিছিলে মানে এখন এভিডেঞ্চ আছে দিছে তেওঁ প্ৰেছক্ৰিপশ্যন এখন চাওক এখন PIR ফাইল কৰি থৈছোঁ আমি যে যোনবিলাক এণ্টি কুৱেকাৰী ল আছে নহয় সেইটো 1952 পিছত আজিলৈকে এমেণ্ডে কৰা নাই গভৰ্ণমেণ্টে মানে জানে যে জেলত সোমালেও ওলাই আহিব কেইদিনমান পিছত বেলত আকৌ আৰম্ভ কৰিব বেলেগ এটা জেগাত আৰু চিকিৎসকজনৰ এই অভিযোগৰ ভিত্তিতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ভুৱা চিকিৎসক প্ৰেমানন্দ ৰায়ক গতিকে আপুনিও সাৱধান হওক কোনো চিকিৎসকৰ ওচৰলৈ চিকিৎসা কৰিবলৈ গ'লে চিকিৎসকজনৰ বিৰুদ্ধে আগতীয়াকৈ অলপ জানি ল'ব ব্যুৰ' ৰিপৰ্ট অসম লাইভ 24